যোৱা প্ৰায় 14 দিন ধৰি লামডিং বদরপুর পাহাড় লাইনত ব্যাহত হয়েছে রেল পরিষেবা, কিয়নো যোৱা 20 তারিখে অর্থাৎ 20 জুলাই তারিখে নিশা বৰষুণৰ বাবে নিউ হাৰেঙ্গাজাও স্টেশনের ওচৰত ভূমিস্খলন হৈছিল আৰু এই ভূমিস্খলনৰ বাবে আসলতে পাহাড় লাইনৰ যি ৰেল চলাচল এই ৰেল চলাচল ব্যাহত হৈছিল। ইতিমধ্যে আমাৰ সহযোগীক আমি অনুৰোধ কৰিছোঁ যে আসলতে মূল যিটো ঠাই য'ত ট্ৰেক সেটেলমেণ্ট হৈছে এই ঠাইটো দেখাই আছে। এয়া আপোনালোকৰ স্ক্ৰীনত যি দেখা পাইছে এয়া হ'ল মূল ঠাই, যি ঠাইটো আসলতে ৰেলৰ ভাষাত যাক কয় ট্ৰেক সেটেলমেণ্ট। এই ট্ৰেক সেটেলমেণ্ট হৈছে এই ঠাইত আসলতে দুটা ট্ৰেক আছিলে, বৰ্তমানে এটা ট্ৰেক আছে। লাইন 1, লাইন 2 আৰু লাইন 3 আছিলে। লাইন 1 20 তাৰিখৰ নিশাৰ যি বৰষুণ হৈছিল এই নিশাৰ বৰষুণৰ কাৰণে ট্ৰেক সেটেলমেণ্টৰ কাৰণে সেই লাইনটো ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ 3 দিনৰ মূৰত অৰ্থাৎ 23 জুলাই তাৰিখে লাইন 2টো ক্ষতিগ্ৰস্ত হৈছিল, যাৰ বাবে পাহাড় লাইনত বৰ্তমানে ৰেল চলাচল ব্যাহত হৈছে। যদিও ৰেল চলাচল অব্যাহত আছে কিন্তু ভালেমান যাত্ৰীবাহী ৰেল ইতিমধ্যে বাতিল কৰা হৈছে আৰু যি পণ্যবাহী যি ট্ৰেইন আছিলে পণ্যবাহী ট্ৰেইনো কিন্তু যি হিচাপত আগত চলি আছিলে এতিয়া সেই হিচাপত চলা নাই, লাহে লাহে চলি আছে। আৰু এই যিটো ট্ৰেক এই ট্ৰেকটো হৈ গ'ল আচলতে 3 নম্বৰ ট্ৰেক, লাইন 3 বুলি কয় তেওঁলোকে। লাইন 3 বৰ্তমানে ৰেলৰ পাহাড় লাইনৰ ভৰসা হৈ গ'ল এই ট্ৰেক। এই 3 নম্বৰ ট্ৰেকতে আচলতে বৰ্তমানে লামডিং বদরপুর পাহাড়িয়া রুটত যি ৰেল চলাচল চলি আছে এই রুটত চলি আছে। যদিও ৰেল চলাচল অব্যাহত আছে কিন্তু কথা হ'ল যে ৰেলৰ টাইম টেবুলত বহুত ব্যাঘাত হৈছে, টাইম টেবুলটো ঠিক নাই। দিনৰ ভাগত ট্ৰেইন চলাচল কৰি আছে, বৰ্তমানে ৰাতিৰ ভাগত অৰ্থাৎ সন্ধিয়াৰ পৰা পুৱা 5টালৈকে ট্ৰেইন চলাচল বন্ধ থাকে এই রুটত আৰু যাৰ বাবে যাত্ৰী সমস্যা এটা ভয়াৱহ এটা ৰূপ লৈছে, কিয়নো বৰাক উপত্যকাৰ লগতে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু লগতে পাহাৰীয়া ডিমা হাছাও এই যে গোটেই ডাঙৰ এটা এৰিয়া দক্ষিণ অসমকে ধৰি আৰু আন যি ঠাই এই ঠাই আচলতে ৰেলৰ ওপৰত আচলতে নিৰ্ভৰশীল আৰু এই ট্ৰেকৰ এই সমস্যাৰ বাবে বা ট্ৰেইনৰ এই সমস্যাৰ বাবে এতিয়া যি ৰাইজক জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। এতিয়া ৰেলৰ ফালৰ পৰা কৈছে যে অহা 9 আগষ্ট তাৰিখে হয়তো লাইন 2টো খুলি দিব আৰু 25 আগষ্টে কৈছে যে তেওঁলোকে 25 আগষ্টত গোটেই ট্ৰেকটো সুচল হ'ব বুলি তেওঁলোকে এটা আশ্বাস দিছে। যদি বৰষুণ হয় তেতিয়াহ'লে কিন্তু এই যে 25 তাৰিখ বা 9 আগষ্ট যি টাইম দিয়া হৈছে বা ডেট দিয়া হৈছে এই ডেটত যে তেওঁলোকে ট্ৰেইন সুচল কৰাত আকৌ সমস্যাত উপনীত হ'ব সেয়া কিন্তু নিশ্চিত। তথাপি ৰেল আশাবাদী যে 25 আগষ্টৰ ভিতৰত সুচল হ'ব লামডিং বদরপুর পাহাড় লাইন। নিউ হাৰেঙ্গাজাওৰ পৰা মই পংকজ কুমাৰ দেৱ, ডিমা হাছাও টাইম।